হেল্ল' ফ্ৰেণ্ডছ, প্ৰকৃতিৰ বহুত অবিস্মৰণীয় ঘটনাক লৈ আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আছোঁ। তো বন্ধুসকল, আপোনালোকে যদি কেতিয়া বগামাটিত আহে, যিটো নদী দেখা পাইছে এইটো বৰনদী হয়। সেই বৰনদীটো তাৰপৰা ওলাই আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাব। কিন্তু তাৰপৰা অহাৰ পিছত আকৌ সম্পূৰ্ণ নিষ্ক হৈ যায়, শুকান হৈ যায়। আপোনালোকে দেখিবলৈ পাব মোৰ এইটোৱে বগামাটিৰ এইটো ৰুট, এইটো কিছুমান ইণ্টাৰনেট কিছুমান ৰুট আছে য'ত বন্ধ হৈ যায়। এয়া চাওক, মই আপোনালোকে দেখুৱাইছোঁ শুকান বালিময় অঞ্চল তাতে বন্ধ হৈ যায়। আকৌ মাটি নিগৰি এই বালিৰ তলেও আহে আৰু ইয়াৰ পৰা কিছু দূৰৰ পৰা ভুমুক আছে, ইয়াৰ পৰা ওলাই আকৌ পূৰা নদীটো দেখা পায়। আহকচোন, মই আপোনালোকে এনেকুৱা এইটো ঠাই এটা বস্তু দেখিবলৈ চেষ্টা কৰিম। এই যিটো নদীটো ওলাই ভুমুকৰ পৰা ওলাই আপুনি দেখিবলৈ চেষ্টা কৰিম। আহক, আগবাঢ়িছোঁ। আপোনালোকে চাই লওক, সম্পূৰ্ণ নিষ্ক, সম্পূৰ্ণ শুকান বালিময় অঞ্চল। কিন্তু এয়া কি আপোনালোকে চাওক, এয়া পানী ইয়াৰ পৰা ওলাই আছে আৰু কিছু ঠাই দেখিবলৈ মই চেষ্টা কৰিম। আহকচোন, আগবাঢ়িছোঁ। পূৰা পানী ইয়াৰ পৰা ওলাই আছে বন্ধুসকল। এয়া চাওক, ইয়াৰ পৰা সম্পূৰ্ণ ভূমিকৰে পানী ওলাই আছে আৰু ইয়াৰ পৰা গৈ আছে নিগৰি। এয়া চাওক, সম্পূৰ্ণ অবিস্মৰণীয় ঘটনা। নিগৰি গৈ আছে। এয়া হ'ল বৰনদী, য'ত ৰঙিয়াত যিটো পুঠিমাৰী নদী বুলি কয়, সম্পূৰ্ণ বৈ ৰয়। এয়া নদী, আপোনালোকে যিটো বৰনদী চাই লওক, য'ত ৰঙিয়াত পুঠিমাৰী নদী বুলি কয়। নিগৰি গৈ কিছু দূৰৰ পৰা সম্পূৰ্ণ পুঠিমাৰী নদীৰ সৃষ্টি হৈছে, বিশাল পুঠিমাৰী নদী। বন্ধুসকল, পৃথিৱীৰ বহুত আচৰিত বস্তু আছে, অবিস্মৰণীয় ঘটনা। আপোনালোকে যেতিয়া পৃথিৱীৰ কিছুমান যেতিয়া বস্তু দেখা পায়, নদীৰ কিছুমান আকৃতি বা কিছুমান প্ৰকৃতিক লৈ আপোনালোকে এটা কথা কৈ থওঁ যে এই যিটো বৰনদী, মই ৰঙিয়াত পুঠিমাৰী নদীৰ কথা বাদেই দিলোঁ। এই বৰনদীটো এটা বিশাল নদী হয়। ইয়াৰ কিছুমান বালিৰ তলে কিছুমান ইণ্টাৰনেল ৰুট আছে য'ত বালিৰ তলে আহে। আপোনালোকে যেতিয়া বগামাটিত যায়, যিটো নদী বৈ আছে তাৰপিছত কিছু দূৰত বৈ গৈ আকৌ নোহোৱা হৈ যায়, বালিৰ তলে ওলাই থাকে, সোমাই যায়। তাৰপিছত কিছু দূৰত আকৌ বালিৰ পৰা ওলাই আকৌ নিগৰি বৈ যায়। এটা বিশাল যিটো নদী ওলাই যায়। প্ৰকৃতিৰ কিছুমান অবিস্মৰণীয় ঘটনাপঞ্জী আমি বহুত বুজি নাপাওঁ। এই নদীৰ তলেৰে বহুত ভুমুক আছে। এই ভুমুকৰ বালিৰ তলে এই নদীৰ উৎপত্তি হয়। সঁচাকৈ খুব অবিস্মৰণীয় ঘটনা। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. এটা বস্তু কৈ থওঁ আপোনালোকক, এই দেখিছে, এই দেখুৱাই দিয়া। মই এজন ভাইটিক লগ পাইছোঁ, তেওঁ ভিডিঅ' কেমেৰাটো ল'ব দিছোঁ। এয়া চাওক, পানীবিলাক কেনেকৈ নিগৰি ওলাই আছে। ইয়াৰ পৰা চাওক আপোনালোকে, এই শিল বালি ইয়াৰ পৰা নিগৰি আছে। আপোনালোকে কিছু দূৰত দেখিবলৈ পাব শুকান নিষ্ক এৰিয়া। তাৰ পৰা কিছুমান ইণ্টাৰনেল ৰুট আছে, কিছুমান বালিৰ তলে এই যিটো বৰনদী, এই বৰনদীৰ তলে নদীটো আহে। আচৰিত ঘটনা, প্ৰকৃতিৰ অবিস্মৰণীয় ঘটনা। আপোনালোক মই ভাষাৰে বুজাব নোৱাৰোঁ। এটা কথা কৈছোঁ যে ইয়াতে যিটো নাগৰিজুলি এলেকা, ইয়াতে কিছুমান বহুত নদী আছে। আপোনালোকক আগতে দেখুৱাইছোঁ, যিটো আমাৰ ৰঙিয়াৰ যিটো বৰলীয়া নদীৰ উৎস আপোনালোকক ভিডিঅ'টো দিছোঁ মই। ইয়াতে এইটো চাই লওক, সম্পূৰ্ণভাৱে এই বালিৰ তলে আহি আছে। এইবিলাক চাওক, সম্পূৰ্ণ এইবিলাক দেখুৱাই দিয়া। চাওক কেনেকৈ নিগৰি আহি আছে, সম্পূৰ্ণ নিগৰি আহি পূৰা মোক দেখুৱাইছোঁ। এটা বৰনদী, বিশাল বৰনদী ইয়াৰ পৰা আৱিৰ্ভাৱ হৈছে। এটা সম্পূৰ্ণ প্ৰকৃতিৰ অবিস্মৰণীয় ঘটনা। সঁচাকৈ আমি বহুত নদী দেখা পাওঁ, কিন্তু ইয়াৰ উৎসৰ বিষয়ে নাজানো। প্ৰকৃতিৰ ৰহস্য আমাৰ সদায় অজানা হৈ আছে। কিছুমান আমি চেষ্টা কৰিবলৈ জানিবলৈ আজি মই ইয়াতে আহিলোঁ, ইয়াৰ কিছুমান অনুসন্ধান কৰিলোঁ। আহিব ইয়াতে ইয়াৰ প্ৰকৃতিৰ কিছুমান অবিস্মৰণীয় ঘটনাৰ কিছুমান সাক্ষী হ'বলৈ। ধন্যবাদ। সম্পূৰ্ণ নদীৰ এলেকা হয়। চাওক, এইটো হ'ল ইণ্টাৰনেল ৰুট কিছুমান আছে। এতিয়া সম্পূৰ্ণ শুকান বালিময়। ইয়াৰ পৰা সম্পূৰ্ণ বিস্তৃতি হৈ বিশাল বৰনদী সৃষ্টি হৈছে। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সামৰি লাহে পেলাম। আপোনালোকে চাইছে, এইবিলাক হাতীৰ এৰিয়া হয়, হাতীৰ এইবিলাক বিষ্ঠা হয়। আপোনালোকে চাই লওক, হাতীৰ বিষ্ঠা। ইয়াতে হাতীৰো এৰিয়া হয়। মই ইয়াতে বেছি সময় নাথাকোঁ। এইবিলাক হাতীৰ এটা ডেঞ্জাৰ জোন হয়। মই অকলে আহিছোঁ, বলক যাওঁ।
তো বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইটো এৰিয়াত কোনো মানুহ নাই মই আছোঁ নদীটো আছে আৰু এইবিলাক গছ বননি তো বন্ধুসকল ভিডিঅ'টো মই চাই কেনেকুৱা পালে নিশ্চয় জনাব আপোনালোকৰ কাৰণে বনালোঁ বহুত কষ্ট কৰি বনাওঁ ভিডিঅ'বিলাক আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক চাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে আৰু মোৰ FB পেজ ৰঙীয়া ল'ৰা প্লিজ ফ'ল' কৰি ল'ব তো বন্ধুসকল ভিডিঅ'টো মই বহুত কষ্ট কৰি বনাইছোঁ আপোনালোকৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ' পাম আজিলৈ এৰিছোঁ ধন্যবাদ